নমস্কাৰ, হাবিবা পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। একেবাৰে কম সময়ত আৰু কম ইনগ্ৰিডিয়েণ্টছেৰে এই চিঞৰি ৰেচিপিটো আপোনালোকে বনাব পাৰিব। এই ভিডিঅ'টোত আপোনালোকে চৌকাত কেনেকৈ চিঞৰি ৰেচিপিটো পাৰফেক্টকৈ বনাব পাৰি তাকে চাব পাৰিব। প্ৰথমে মই চৌকাটোত এটা কেৰাহী বহুৱাই ল'লোঁ আৰু ইয়াতে 1 গিলাচ গাখীৰ আৰু 1 গিলাচ পানী দি দিম আৰু এইখিনি ভালকৈ উতল আহিব দিম আৰু ডাঠ হোৱালৈকে লৰাই থাকিম। চিঞৰ কাৰণে গাখীৰটো একেবাৰে পাৰফেক্ট হৈ গ'ল। এতিয়া ইয়াতে দি দিম পিহি ৰখা নাৰিকল আৰু পিহি ৰখা বাদাম। এতিয়া এইখিনি অলপ ভালকৈ লৰাই দিম আৰু অলপ উতল অহাৰ পিছতে ইয়াতে দি দিম ভিজাই ৰখা কিচমিচ। এটা কথা মন কৰিব যে আপোনালোকে কিচমিচ আৰু বাদামখিনি কুহুমীয়া গৰম পানী দি ভালকৈ ধুই ল'ব। এতিয়া ইয়াতে দি দিম চিঞৈ। চিঞৈখিনি থোপা বন্ধা আছিলে, সেইকাৰণে এতিয়া চামুচেৰে ভালকৈ লৰাই দিম আৰু গোটেইখিনি ভালকৈ সিজিব দিম। আমাৰ অলমষ্ট 80% চিঞৈ কুক হৈ গ'ল। এতিয়া ইয়াতে দি দিম চেনি। চেনি আপোনালোকে নিজৰ পচন্দ অনুযায়ী জোখমতে দিব পাৰে। এতিয়া আপোনালোকৰ নিজৰ পচন্দ অনুযায়ী এই চিঞৈটো ছাৰ্ভ কৰিব পাৰে।